নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক লৈ আন এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে পৰিকল্পিতভাৱে কৰিছিল সকলো কাম জুবিন গাৰ্গৰ সৈতে বহুবাৰ মনোমালিন্য হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধাৰ্থ জুবিন গাৰ্গক সম্পূৰ্ণৰূপে টকা ঘটাৰ মেচিন হিচাপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থৰ চক্ৰান্তত সম্পূৰ্ণৰূপে সহযোগ কৰিছিল শেখৰ জ্যোতি গোস্বামীয়ে এছআইটিৰ জেৰাত এই স্বীকাৰোক্তি দুই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীৰ বিহাৰৰ পাছত নিৰ্বাচন আয়োগে সমগ্ৰ দেশজুৰি কৰিব ভোটাৰ তালিকাৰ বিস্তৃত সংশোধনী চমুকৈ এছআইআৰ 2026 চনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্যতে প্ৰথমেই হ'ব এছআইআৰ তাৰ ভিতৰত অসম কেৰালা পুডুচেৰী তামিলনাডু আৰু পশ্চিম বংগত হ'ব এছআইআৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ কোনো ভেলু নাই মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে শিল্পী মানস ৰবিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায় দিয়া বুলি কৰা মন্তব্যক লৈ সৰব হৈ পৰিছে মানস ৰবিনে কৈছে তেওঁ হিমন্ত বিশ্ব শৰ্মা হিচাপে হাজাৰটা মিছা কথা ক'ব পাৰে কিন্তু মুখ্যমন্ত্ৰী হিচাপে নোৱাৰে সেইবাবে তেওঁ বাইট দিয়াৰ সময়ত সাংবাদিকে সুধিব লাগে যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কৈছে নে হিমন্ত বিশ্ব শৰ্মা হিচাপে কৈছে জুবিন গাৰ্গে ন্যায় পোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মানস ৰবিনৰ অসমৰ ইতিহাসত আটাইতকৈ দীৰ্ঘতম সময়ৰ বাবে ৰাজ্যখনক মুখ্যমন্ত্ৰী হিচাপে নেতৃত্ব দিয়া স্পষ্টবাদী ৰাষ্ট্ৰ নেতা পদ্মভূষণ উপাধিৰে সন্মানিত জননেতা তৰুণ গগৈৰ আজি 91 সংখ্যক জন্ম বাৰ্ষিকী মাওবাদীৰ আইডি বিস্ফোৰণত শ্বহীদ অসমৰ বীৰ পুত্ৰ ঝাৰখণ্ডত শ্বহীদ চিআৰপিএফৰ 7 নম্বৰ বেটেলিয়ানৰ হেড কনিষ্টবল অসম সন্তান মহেন্দ্ৰ লস্কৰ ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ জবাইকেলাৰ বাবুডেৰা খামতা অঞ্চলত মাওবাদী বিৰোধী অভিযানৰ সময়তেই শ্বহীদ হৈছে লস্কৰ ভিডিঅ' কনফাৰেন্স নহয় সিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈ প্ৰবাসী অসমীয়াই দিব লাগিব ভাষ্য ইতিমধ্যে উকলি গৈছে হাজিৰ হোৱাৰ সময়সীমা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মন্তব্য সিআইডিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ দেশত বৃদ্ধি পাইছে মুছলমান জনসংখ্যা স্বাধীনতাৰ পিছত ভাৰতত হোৱা লোকপিয়ল অনুসৰি 1951 চনত হিন্দু আছিল 84.1% মুছলমান আছিল 9.8% 1971 চনত হিন্দুৰ সংখ্যা আছিল 82.72% মুছলমানৰ সংখ্যা আছিল 11% 1991 চনত হিন্দুৰ সংখ্যা 81% মুছলমানৰ সংখ্যা 12.12% 2001 চনত হিন্দুৰ সংখ্যা 80.5% মুছলমানৰ সংখ্যা 13.4% 2011 চনত হিন্দুৰ সংখ্যা 79% মুছলমানৰ সংখ্যা 14.2% 2001 পৰা 2011 চনৰ ভিতৰত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ 16.8% হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যাৰ হাৰ 24.6% বৃদ্ধি পাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে এই তথ্য অমিত শ্বাহৰ মতে অনুপ্ৰৱেশৰ বাবে দেশত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা অমিত শ্বাহে কৈছে গুজৰাট ৰাজস্থান সীমান্তৱৰ্তী ৰাজ্য কিন্তু প্ৰব্ৰজনকাৰীৰ ঘাটি হৈছে পশ্চিম বংগ জুবিনদাৰ ন্যায় লাগিবই জুবিনদাই ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহয় কোনো জ্ঞাতে হওক বা অজ্ঞাতেই হওক জুইত হাত দিলে কিন্তু পুৰিবই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি পুনৰ সামাজিক মাধ্যমত পোষ্ট অভিনেতা ৰবি শৰ্মাৰ পুনৰ উচ্ছেদৰ বাবে সাজু প্ৰশাসন বেদখলকাৰীৰ ঘৰে ঘৰে গৈ দিয়া হৈছে উচ্ছেদৰ জাননী ঘৰ খালী কৰিবলৈ বান্ধি দিয়া হৈছে 15 দিনৰ সময়সীমা নগাঁও জিলাৰ কামপুৰৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকৰ ঘৰে ঘৰে গৈ উচ্ছেদৰ জাননী দিছে বন বিভাগে বান্ধি দিয়া হৈছে 15 দিনৰ সময়সীমা 15 দিনৰ ভিতৰত নিজে ঘৰ ভাঙি নিনিলে
বুলডোজাৰ লগাই ভাঙি পেলোৱা হ'ব ঘৰ SITৰ জেৰাত ভয়ংকৰ তথ্য ফাদিল হৈছে অৱশেষত মুখ খুলিছে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক লৈ শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে চলাই আছিল চক্ৰান্ত ঘনিষ্ঠ কোনোৱে উমান পালে আতৰাইছিল জুবিন গাৰ্গৰ কাষৰ পৰা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জুবিন গাৰ্গক SITৰ জেৰাত ভয়ংকৰ তথ্য ফাদিল কৰিছে মুখ খুলিছে শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক লৈ শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে চলাই আছিল চক্ৰান্ত আৰু ছিংগাপুৰত লৈ গৈ অসমৰ কণ্ঠ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ কৰি পেলালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ খেল ধেমালি লৰা ধেমালি কৰিছে বৰ্তমান সময়ত SITৰ দলে জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব পৰাকৈ কোনো তদন্তই চলা নাই এবাৰ মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কৈছে আজি 22টা দিন অতিক্ৰম কৰিলে কেইজনমান লোকক গ্ৰেপ্তাৰ কৰা হৈছে যদিও জুবিন গাৰ্গৰ হত্যাকাৰীক কঠোৰ শাস্তি দিব পৰা নাই কিছুদিন পাছত SI জুনমণি ৰাভাৰ দৰে সকলোবোৰ তদন্ত বন্ধ হৈ যাব নেকি প্ৰশ্ন হৈছে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ লগত মন্ত্ৰী বিধায়কৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে জুবিন গাৰ্গৰ লগত যোৱা সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ পৰিয়ালৰ শ্যামকানু মহন্তৰ মধুৰ সম্পৰ্ক আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত অজিত কুমাৰ ভূঞাই কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ তদন্ত আধাতেই সমাপ্ত হৈ যাব নেকি এনেকৈ সমাপ্ত হৈ যাব পাৰে অখিল গগৈ হৰপ হৈ পৰিছে জুবিন গাৰ্গৰ ন্যায় নিদিয়া পৰ্যন্ত ক্ষান্ত নহয় কোনো অসমীয়া অখিল গগৈয়ে কৈছে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল শ্যামকানু মহন্তই আৰু সেই আবেদন উঠাই লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাকাৰীক যাৱজ্জীৱন ফাঁসিৰ শাস্তি নিদিব পাৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে মধুৰ সম্পৰ্ক শ্যামকানু মহন্তৰ মধুৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি আজি জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত হৈ জুবিন গাৰ্গে ফেচবুক লাইভৰ জৰিয়তে কৈছে এবাৰ হৰপ হৈ পৰিছে অখিল গগৈ আজি অখিল গগৈয়ে জুবিন গাৰ্গৰ সমাধিস্থলত উপস্থিত হৈ ফেচবুক লাইভ যোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে বৰ্তমান সময়ত যিদৰে SITৰ অভিযান চলি আছে যেনেধৰণে চলিব লাগিছিল তেনেধৰণে বৰ্তমান সময়ত অভিযান চলা নাই বহু অভিযুক্ত এতিয়াও ছিংগাপুৰত আছে তেওঁলোকক আনিবলৈ সক্ষম নহল